নমস্কাৰ সকলোকে স্বাগতম জনাই ষ্টুডিঅত মই জাহ্নবী আপুনি যদি সৰকাৰি ঘৰ পোৱা নাই তেন্তে অক্টোবৰৰ ভিতৰত আপুনি অতি সহজ প্ৰক্ৰিয়াৰে সৰকাৰি ঘৰ লাভ কৰিব এটকাও নিদিয়াকৈ আপুনি সৰকাৰি ঘৰ লাভ কৰিবলৈ সক্ষম হ'ব আপুনি মাত্ৰ এখন ফটো তুলক আৰু ফৰ্ম ফিল আপ কৰক ইয়াৰ জৰিয়তে আপুনি সৰকাৰি ঘৰৰ বাবে আবেদন কৰিব পাৰিব অক্টোবৰ মাহৰ ভিতৰত আপুনি নতুনকৈ সৰকাৰি ঘৰ লাভ কৰিব আৰু ইয়াৰ বাবে আপুনি কৰিব লাগিব আবেদন কেনেদৰে আবেদন কৰিব লাগিব কি কৰিব লাগিব সকলোবোৰ কথা মুখ্যমন্ত্ৰীগৰাকীয়ে স্পষ্টভাৱে প্ৰকাশ কৰিছে গতিকে সৰকাৰি ঘৰৰ বাবে আপুনি কিদৰে আবেদন কৰিব লৈ আহিছো তাৰ সবিশেষ অক্টোবৰৰ ভিতৰত এটকাও নিদিয়াকৈ একেবাৰে সহজ হ'ব সৰকাৰি ঘৰ একেবাৰে সহজ প্ৰক্ৰিয়াৰ মাজেৰে সৰকাৰি ঘৰ লাভ কৰিব অক্টোবৰৰ ভিতৰত আপুনি এটকাও দিব নালাগে এখন মাত্ৰ ফটো তুলক আৰু লাভ কৰক ঘৰ আপোনাৰ ঘৰৰ সন্মুখত এখন মাত্ৰ ফটো তুলক আৰু আপুনি ঘৰ লাভ কৰিব তালিকাত নাম নহা প্ৰতিটো দুখীয়া পৰিয়ালে এটকাও নিদিয়াকৈ সৰকাৰি ঘৰ পাবলৈ সক্ষম হ'ব আপোনাৰ চিনাকি জীৱিকা সখীৰ লগত যোগাযোগ কৰক জীৱিকা সখীয়ে আপোনালোকৰ জিঅ' টিপিং কৰিব সকলোবোৰ কাম সম্পন্ন কৰিব নতুনকৈ 3,80,000 লোকে সৰকাৰি ঘৰ পাবলৈ গৈ আছে অক্টোবৰৰ ভিতৰত ঘৰ নোপোৱা 3,80,000 লোকে সৰকাৰি ঘৰৰ বাবে ধন লাভ কৰিবলৈ সক্ষম হ'ব অসমত 26,11,793 লোকলৈ বৃদ্ধি হ'ব প্ৰধানমন্ত্ৰী আৱাস যোজনাৰ হিতাধিকাৰীৰ সংখ্যা তালিকাত নাম নহা প্ৰতিটো দুখীয়া পৰিয়ালে লাভ কৰিব ঘৰ দিব নালাগে এটকাও ইয়াৰ বাবে বিশেষ ব্যৱস্থা গ্ৰহণ কৰিছে মুখ্যমন্ত্ৰী ডক্টৰ হিমন্ত বিশ্ব শৰ্মাই চিনাকি জীৱিকা সখীক আপুনি যোগাযোগ কৰক আৰু ঘৰৰ ফটো তুলক ঘৰৰ ফটো তুলি আপলোড কৰক আপুনি পৰ্টেলত আৰু আবেদন কৰক লাভ কৰিব আপুনি ঘৰ ফৰ্ম ফিল আপ কৰিব লাগিব ফৰ্ম ফিল আপ কৰি প্ৰপত্ৰ পূৰণ কৰি আপুনি আবেদন কৰিব লাগিব সৰকাৰি ঘৰৰ বাবে গাঁও সভা হ'ব আৰু গাঁও সভাসমূহত আপুনি থাকিব লাগিব উপস্থিত সৰকাৰৰ পৰা অনুষ্ঠিত কৰা হ'ব গাঁও সভা আৰু সৰকাৰৰ পৰা অনুষ্ঠিত এই গাঁও সভাত আপুনি উপস্থিত থাকিব লাগিব প্ৰথমে আপুনি এখন ফটো তুলিব লাগিব আৰু তাৰ পাছতে ফটো আপলোড কৰিব লাগিব তাৰ পাছত আপুনি যাব লাগিব গাঁও সভালৈ ব্লক পৰ্যায়ত ইয়াৰ পাছতে আলোচনা হ'ব আৰু ব্লক পৰ্যায়ত আলোচনাৰ পাছতে শেষ পৰ্যায়ত হ'ব জিলা আলোচনা শেষত জিলা পৰ্যায়ৰ আলোচনা হ'ব আৰু নিজৰ ঘৰৰ ফটো আপুনি নিজেই তুলি দিব পাৰিব পৰ্টেলত যদি জীৱিকা সখীয়ে ফটো নুতুলে যদি আপোনাৰ ঘৰ লাগে তেন্তে আপুনি নিজেই কৰি ল'ব পাৰিব জিঅ' টেগি যদি আপোনাৰ পৰা ধন বিচাৰিছে তেন্তে আপুনি দিব পাৰিব অভিযোগ জিঅ' টেগিঙৰ নামত আপোনাৰ পৰা ধন বিচাৰিলে আপুনি অভিযোগ দিব পাৰিব শীঘ্ৰে মুকলি হ'ব হোৱাটছআপ নম্বৰ মুকলি হোৱাৰ লগে লগে আপুনি সেই হোৱাটছআপ নম্বৰত অভিযোগ দিব পাৰিব ডাঙৰ ঘোষণা কৰিছে মুখ্যমন্ত্ৰীগৰাকীয়ে এটা অভিযোগতে একশ্যন ল'ব চৰকাৰে আপোনাৰ এটা মাত্ৰ অভিযোগ আৰু আপোনাৰ অভিযোগৰ পাছতেই চৰকাৰে গ্ৰহণ কৰিব ব্যৱস্থা চৰকাৰী ঘৰৰ নামত যি আপোনাৰ পৰা টকা বিচাৰে তেওঁৰ নাম আপুনি পঠিয়াই দিয়ক হোৱাটছআপ নম্বৰত তাৰ পাছত যি ব্যৱস্থা গ্ৰহণ কৰিব লাগে মই কৰিম এইদৰে মন্তব্য কৰিছে মুখ্যমন্ত্ৰীগৰাকীয়ে যদিহে চৰকাৰী ঘৰ লাভ কৰিবৰ বাবে আপুনি ধন দিছিলে তেন্তে সেই ধনো আপুনি উভতাই লওক শীঘ্ৰে বিচাৰি লওক আপুনি দিয়া ধন কিয়নো এটকাও ল'ব নোৱাৰিব আপোনাৰ পৰা চৰকাৰী ঘৰৰ নামত অক্টোবৰৰ ভিতৰত এটকাও নিদিয়াকৈ আপুনি একেবাৰে সহজ প্ৰক্ৰিয়াৰে চৰকাৰী ঘৰ লাভ কৰিবলৈ সক্ষম হ'ব গতিকে লাখ লাখ হিতাধিকাৰীৰ বাবে নিশ্চয়কৈ এক ভাল খবৰ যিসকলে চৰকাৰী ঘৰ পোৱা নাই চৰকাৰী ঘৰ নোপোৱা হিতাধিকাৰীসকলৰ বাবে নিশ্চয়কৈ এক ভাল খবৰ গতিকে আপুনিও লাভ কৰিব পাৰিব চৰকাৰী ঘৰ ইয়াৰ বাবে আপুনি আবেদন কৰিব লাগিব আৰু আবেদন কৰিবলৈ আপুনি নিজৰ ঘৰৰ এখন ফটো তুলিব লাগিব আৰু ফটো তুলি আপুনি আপলোড কৰিব লাগিব যদি জীৱিকা সখীয়ে আপলোড নকৰে তেন্তে আপুনি নিজে ফটো তুলি পৰ্টেলত দিব পাৰিব ফটো তুলি ফটোৰ পাছতে আপুনি দিব লাগিব যি ফৰ্ম আছে যি প্ৰপত্ৰ আছে সেই প্ৰপত্ৰখন আপুনি পূৰণ কৰিব লাগিব সকলো তথ্য তাত শুদ্ধকৈ দিব লাগিব আৰু ইয়াৰ লগে লগে আপোনাৰ আবেদন প্ৰক্ৰিয়া সম্পন্ন হ'ব জীৱিকা সখীয়ে আপোনাৰ ঘৰে ঘৰে গৈ সকলোবোৰ কাম কাজ সম্পন্ন কৰি দিব গতিকে অক্টোবৰৰ ভিতৰতে আপুনি এটকাও নিদিয়াকৈ একেবাৰে সহজ প্ৰক্ৰিয়াৰে এই চৰকাৰী পকী ঘৰ লাভ কৰিবলৈ সক্ষম হ'ব অক্টোবৰৰ ভিতৰত 3,80,000 লোকে নতুনকৈ চৰকাৰী ঘৰ লাভ কৰিব ইয়াৰ বাবে আপুনি কৰিব লাগিব আবেদন আপুনি এখন মাত্ৰ ফটো তুলি আবেদন কৰক আপুনি ফটো তুলক তাৰপিছতে ফৰ্ম ফিল আপ কৰক ফটো তুলি ফৰ্ম ফিল আপ কৰি আপুনি আবেদন কৰিব লাগিব জীৱিকা সখীয়ে আপোনালোকৰ সকলোবোৰ তথ্য উল্লেখ কৰিব জীৱিকা সখীয়ে জিঅ' টেগিং কৰি দিব আপুনি জিঅ' টেগিং কৰিব লাগিব যদি জীৱিকা সখীয়ে আপোনাক জিঅ' টেগিং কৰি নিদিয়ে তেন্তে আপুনি নিজাববীয়া কৰিও কৰিব পাৰিব জিঅ' টেগিং কৰাৰ পাছতে আলোচনা হ'ব ব্লক পৰ্যায়ত আলোচনাৰ পাছতে জিলা পৰ্যায়ত
আলোচনা হ'ব শেষত আৰু এইদৰে সকলোবোৰ প্ৰক্ৰিয়া সম্পন্ন হোৱাৰ পাছত আপুনি চৰকাৰী ঘৰ লাভ কৰিব ইয়াৰ সমান্তৰালকৈ গাঁও সভা অনুষ্ঠিত কৰা হ'ব আৰু সেই গাঁও সভাটো আপুনি অংশগ্ৰহণ কৰিব লাগিব আপুনি গাঁও সভাত অংশগ্ৰহণ কৰিব লাগিব ইয়াৰ পাছতে জিলা পৰ্যায়ত আলোচনা হ'ব ব্লক পৰ্যায়ত আলোচনা হ'ব জিলা পৰ্যায়ত আলোচনা হ'ব আৰু এই সকলোবোৰ সম্পন্ন হোৱাৰ লগে লগে আপোনাৰ আবেদন প্ৰক্ৰিয়া সম্পন্ন হ'ব আৰু যদিহে আপুনি যোগ্য হিতাধিকাৰী হিচাপে বিবেচিত হয় তেন্তে আপুনি বিনামূলীয়া ঘৰ লাভ কৰিবলৈ সক্ষম হ'ব অক্টোবৰ মাহৰ ভিতৰতে আপুনি চৰকাৰী ঘৰ লাভ কৰিব অক্টোবৰত নতুনকৈ 3,80,000 চৰকাৰী ঘৰ লাভ কৰিবলৈ সক্ষম হ'ব গতিকে ইয়াৰ বাবে যদি আপুনি আবেদন কৰা নাই তেন্তে আবেদন কৰক আবেদনৰ সকলো প্ৰক্ৰিয়া আপুনি চাই ল'ব পাৰিব কিদৰে আবেদন কৰিব কি কৰিব লাগিব আপুনি আবেদন কৰিবলৈ আপোনাৰ বিশেষ একো প্ৰয়োজন নহয় মাত্ৰ আপোনাৰ এখন ফটো আপুনি ঘৰৰ সন্মুখত এখন ফটো তোলক যদিহে আপোনাৰ সন্দেহ হৈছে যে পকী ঘৰ থকা মানুহেও ঘৰ দিছে তেন্তে আপুনি অভিযোগ দিব পাৰিব কোনোবাই যদি আপোনাৰ পৰা এটকাও বিচাৰে জিঅ' টেলিঙৰ নামতে হওক বা অন্যান্য কাম কাজৰ নামতে হওক যদিহে চৰকাৰী ঘৰৰ নামত আপোনাৰ পৰা টকা বিচাৰিছে আপুনি অভিযোগ দিয়ক অভিযোগ দিবলৈ হোৱাটছআপ নম্বৰ মুকলি কৰিব আৰু শীঘ্ৰেই হোৱাটছআপ নম্বৰ মুকলি হোৱাৰ লগে লগে আপুনি সেই হোৱাটছআপ নম্বৰত দিব পাৰিব অভিযোগ গতিকে চৰকাৰী ঘৰ যিসকলে লাভ কৰা নাই তেওঁলোকে নতুনকৈ চৰকাৰী ঘৰ পাব 3,80,000 নতুনকৈ চৰকাৰী ঘৰ পাব অক্টোবৰৰ ভিতৰত গতিকে নতুনকৈ আপুনি চৰকাৰী ঘৰৰ বাবে কৰিব পাৰিব আবেদন আপুনি শীঘ্ৰে আবেদন কৰক আপুনি আপোনাৰ ঘৰৰ সন্মুখৰ এখন ফটো উঠিব লাগিব আৰু ফটো আপলোড কৰিব লাগিব আপুনি পৰ্টেলত দিব লাগিব যদি জীৱিকা সখী নিদিয়ে তেন্তে আপুনি নিজে ফটো তুলি আপলোড দিব পাৰিব পৰ্টেলত ফটো তুলিব লাগিব তাৰপিছতে আপুনি যিখন প্ৰপত্ৰ থাকিব যিখন ফৰ্ম থাকিব সেইখন আপুনি পূৰণ কৰিব লাগিব প্ৰপত্ৰখন পূৰণ কৰাৰ পাছতে সকলোবোৰ তথ্য দাখিল কৰিব লাগিব শুদ্ধকৈ আৰু এই সকলোবোৰ হোৱাৰ পাছতে আপুনিও লাভ কৰিব চৰকাৰী ঘৰ সকলোবোৰ আবেদন প্ৰক্ৰিয়া সম্পন্ন হ'ব আবেদন প্ৰক্ৰিয়া সম্পন্ন হোৱাৰ পাছতে আপোনাৰ ব্লক পৰ্যায়ত আলোচনা হ'ব ইয়াৰ পাছতে জিলা পৰ্যায়ত আলোচনা হ'ব গাঁও সভা অনুষ্ঠিত হ'ব আপুনি সেই গাঁও সভাত অংশগ্ৰহণ কৰিব লাগিব প্ৰতিগৰাকী ব্যক্তিয়ে দুখীয়া পৰিয়ালে জিঅ' টেলিং কৰিব লাগিব আৰু এই সকলোবোৰ সম্পন্ন হোৱাৰ পাছতে আপুনিও যদি যোগ্য হিতাধিকাৰী হিচাপে বিবেচিত হয় তেন্তে আপুনি চৰকাৰী ঘৰ লাভ কৰিবলৈ সক্ষম হ'ব গতিকে নতুনকৈ ঘৰ লাভ কৰিবলৈ আপুনি এইদৰে আবেদন কৰিব লাগিব যিসকলে আবেদন কৰা নাই তেওঁলোকে শীঘ্ৰে আবেদন কৰক কিয়নো অক্টোবৰ মাহতে নতুনকৈ এই 3,80,000 চৰকাৰী ঘৰ লাভ কৰিবলৈ সক্ষম হ'ব গতিকে আবেদন নকৰাসকলে শীঘ্ৰেই কৰিব পাৰিব আবেদন মুখ্যমন্ত্ৰী ডক্টৰ হিমন্ত বিশ্ব শৰ্মাই এই সন্দৰ্ভত বৃহৎ ঘোষণা কৰিছে মুখ্যমন্ত্ৰীগৰাকীৰ মন্তব্য আছে সেই মন্তব্য শুনাবলৈ চেষ্টা কৰিছোঁ ঘৰ নোহোৱা মানুহৰ ফৰ্ম ফিল আপ কৰক আৰু ঘৰটোৰ ফটো তোলক এই কামত জীৱিকা সখী বাইদেউসকলৰ লগতে গাঁৱৰ যদি কোনোবা আৰু লোকে কয় যে ময়ো সহায় কৰি দিম দুখীয়া মানুহখিনি দেখুৱাত আমাৰ বিধায়কসকলেও যদি কয় যে মোৰো মানুহ এজন লগত দি দিম কোনো আপত্তি নাই কাৰণ প্ৰত্যেকজন দুখীয়া মানুহৰ ফটো উঠক আমাৰ কি আপত্তি মোদী ডাঙৰীয়াই পইচা দিব আমাৰ লওঁতে কি আপত্তি আছে আমাৰ লওঁতেতো কোনো আপত্তি নাই খালি যোগ্যজনে পাব লাগে অযোগ্যজনে পাব নালাগে প্ৰথমতে জীৱিকা সখী বাইদেৱে আপোনালোকৰ গাঁৱলৈকে গৈ ফটো উঠাব আৰু ফৰ্ম ফিল আপ কৰিব তাৰ পিছত এখন আমি গাঁও সভা পাতিম গাঁও সভাখনত গাঁৱৰ মানুহে বহি সিদ্ধান্ত ল'ব যে এওঁৰ ঘৰটো পাকা গতিকে এওঁৰ ঘৰৰ নামটো যদি আমি দি দিওঁ পিছত আমাৰ গাঁওখনৰ নামটো বদনামী হ'ব গতিকে সঁচা দুখীয়া দৰিদ্ৰ মানুহখিনিৰ নাম গাঁও সভাই নিৰ্ধাৰণ কৰি দিব প্ৰথমতে জীৱিকা সখী বাইদেউসকলে ফটো তুলিব আৰু ফৰ্ম ফিল আপ কৰিব তাৰ পিছত এইখিনি গাঁও সভালৈকে যাব গাঁও সভাত যদি কোনোবা দুখীয়া মানুহৰ নাম কাটি দিয়ে আমি ব্লক পৰ্যায়ত এখন কমিটি গঠন কৰি দিম ব্লক পৰ্যায়ৰ কমিটিত তাৰ আকৌ এবাৰ বিবেচনা হ'ব তৃতীয়বাৰ জিলা পৰ্যায়ত গৈ তাৰো বিবেচনা হ'ব এতিয়া কোনোবাই যদি গাঁও সভাটো নামটো নুখুমালে জীৱিকা সখী বাইদেউ মোৰ ঘৰলৈকে নগল আৰু জিলা পৰ্যায়তো মোৰ নামটো নুখুমালে এইবাৰ আমি আৰু এটা নিয়ম কৰিছো যে নিজৰ ঘৰৰ ফটোটো নিজে উঠাইও পৰ্টেলত দি দিব পাৰিব তাৰ মানে আমি কোনো মানুহৰ আমাক সহায় নালাগে যদি মই ভাবো যে মোক অন্যায় কৰা হৈছে মোৰ ঘৰৰ ফটোটো তুলি মই নিজে আপলোড বা পৰ্টেলত উঠাই দিব পাৰো তাৰো কোনটো পৰ্টেলত আমি কেনেকৈ উঠাই দিব পাৰো তাৰ বিষয়েও চৰকাৰে বাতৰি কাকত আৰু টিভিত বিজ্ঞাপনৰ ব্যৱস্থা কৰিছে
প্ৰথমতে জীৱিকা সখী বাইদেউসকলে এছেছমেণ্ট কৰিব তাৰ পিছত আমি আৰু 10 দিন সময় দিম য'ত নেকি নিজে নিজৰ ফটো তুলিব পাৰে এতিয়া নিজৰ ফটো তুলোতেতো নিজে টকা ল'ব নোৱাৰে গতিকে এইবাৰ আমি ব্যৱস্থা কৰিছো যে সেলফ লোডিং তাৰমানে মোৰ ঘৰৰ ফটোটো মই তুলি ময়ে পৰ্টেলত তুলি দিম গতিকে তেতিয়াতো কোনেও পইচা ল'ব নোৱাৰে ঘৰ নোহোৱা মানুহৰ ফৰ্ম ফিলআপ কৰক আৰু ঘৰটোৰ ফটো তুলক এই কামত জীৱিকা সখী বাইদেউসকলৰ লগতে গাঁৱৰ যদি কোনোবা আৰু লোকে কয় যে ময়ো সহায় কৰি দিম দুখীয়া মানুহখিনি দেখুৱাত আমাৰ বিধায়কসকলেও যদি কয় যে মোৰো মানুহ এজন লগত দি দিম কোনো আপত্তি নাই কাৰণ প্ৰত্যেকজন দুখীয়া মানুহৰ ফটো উঠক আমাৰ কি আপত্তি মোদী ডাঙৰীয়াই পইচা দিব আমাৰ লওঁতে কি আপত্তি আছে আমাৰ লওঁতেতো কোনো আপত্তি নাই খালি যোগ্যজনে পাব লাগে অযোগ্যজনে পাব নালাগে প্ৰথমতে জীৱিকা সখী বাইদেৱে আপোনালোকৰ গাঁৱলৈকে গৈ ফটো উঠাব আৰু ফৰ্ম ফিলআপ কৰিব তাৰ পিছত এখন আমি গাঁও সভা পাতিম গাঁও সভাখনত গাঁৱৰ মানুহে বহি সিদ্ধান্ত ল'ব যে এওঁৰ ঘৰটো পাকা গতিকে এওঁৰ ঘৰৰ নামটো যদি আমি